লুঙি আৰু বন্দুকৰ প্ৰসংগত উত্তাল ৰাজ্যৰ ৰাজনীতি। কংগ্ৰেছক হাত এৰি লুঙিৰ চিনত নিৰ্বাচন খেলাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ লুঙি প্ৰীতিৰ প্ৰসংগৰে নিৰ্বাচনী সভাত উদাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ। বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। বিজেপিৰ প্ৰতীক চিহ্ন পদুম ফুলৰ পৰিৱৰ্তে বন্দুক হ'ব লাগে বুলি কটাক্ষ কৰিছে ভূপেন বৰাই। মহাত্মা গান্ধীক হত্যা কৰা নাথুৰাম গডছেৰ বন্দুকটো বিজেপিৰ প্ৰতীক হোৱা উচিত বুলি মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ। কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে। কাৰণ কংগ্ৰেছে লুঙি ধুতি সূতা আৰু আঁঠুৱাৰ বাদে একো বুজি নাপায়। বিজেপি চিম্বল কিয় পদুম ফুল হৈছে? নাথুৰাম গডছে যিটো বন্দুকেৰে গান্ধীজীক হত্যা কৰিছিলে সেইটো বন্দুকে তেওঁলোকৰ চিম্বল হ'ব লাগে। কাৰণ বিজেপি RSSৰ ৰাজনীতি আৰম্ভ হৈছে গডছেৰ বন্দুকৰ গুলিৰ পৰা। সেই বন্দুকটো তেওঁলোকে চিম্বল কৰি লওক।